মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ অনুশীলনী 7.3 ত্ৰিভুজ যেটো অধ্যায় আছে সেই অধ্যায়টোৰ আমি 7.3 অনুশীলনীটো আৰম্ভ কৰিবলৈ লৈছো আগত 7.12 আৰু যিবিলাক উপপাদ্য এবিলাক দিয়া হৈছে তোমালোকে নিশ্চয় আগৰ ভিডিঅ'বিলাক চাইছা এতিয়া আমি এই অনুশীলনীটোৰ আৰম্ভ কৰো আমাৰ প্ৰথম যেটো দিয়া আছে এক নম্বৰ যেটো দিয়া আছে সো পেজ নম্বৰ 134 এটো পেজ নম্বৰ কিমান সবা 134 ৰ এটো পেজত সবা একে ভূমি বিসিৰ ওপৰত এপিসি আৰু ডিবিসি দুটা সমদ্বিবাহু ত্ৰিভুজ এনেকৈ অকা হৈছে যাতে শীৰ্ষবিন্দু এ আৰু ডি বিসি একেফালে থাকে কাষত ছবিটো দিয়া আছে আমি যদি এ ডি বৰ্ধিত কৰিলে বিসি পি বিন্দুত কাটে তেন্তে দেখুৱা যে একেটা দিয়া আছে গতিকে আমি ছবিটো আঁকি লৈছো এটোৰ কি কৰা আছে দুটা এটা সমদ্বিবাহু ত্ৰিভুজ আছে এ বি এপিসি আৰু এটো ডিবিসি এটো ডি বিসি সমদ্বিবাহু ত্ৰিভুজ দুটা দিয়া আছে তাৰ পিছত এডি বুলি কোৱাৰ লগে লগে আমি এ পৰা বি লৈ তাৰ পিছত এইফালে বৰ্ধিত কৰি পি বিন্দুত কাটে বুলি কোৱা হৈছে পি বিন্দুত কাটে বুলি কোৱা হৈছে দেখুৱাব লাগে আমি কি দেখুৱাব লাগে আমি প্ৰথমটো চাও প্ৰথম নম্বৰ দিয়া আছে আমি ইয়াতে লিখি লৈছো কি দেখুৱাব লাগে এক নম্বৰটো দেখুৱাব লাগে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এচিডি এইটো এটা তাৰ পিছত দুই নম্বৰতে আমাৰ আছে এ বি পি সৰ্বসম ত্ৰিভুজ এচিপি আৰু তিনি নম্বৰতে কি আছে এপি এ আৰু ডি উভয়কে সমদ্বিখণ্ডিত কৰে আৰু 4 নম্বৰ এটা দিয়া আছে কি এপি বিসি লম্ব সমদ্বিখণ্ড এতিয়া আমি আমাৰ যেটো বিশেষ সূত্ৰ আছে বিশেষ সূত্ৰটো আমি কি লিখিম ইয়াতে বিশেষ সূত্ৰ লিখিব লাগিব আমি সো বিশেষ সূত্ৰটো হ'ব আমাৰ যেটো প্ৰশ্নটো যেটো দিয়া আছে সেইটো লিখিলে আমাৰ বিশেষ সূত্ৰটো হ'ব মাত্ৰ আমি ইয়াতে দেখো কি আছে দেখুৱা যে আছে আমি লিখিম দেখুৱাব লাগে যে নেকে লিখিলে হ'ব গতিকে এইটো প্ৰশ্নটো আৰু বিশেষ সূত্ৰৰ মাজত পাৰ্থক্য নাই আহাতে আমি এক নম্বৰ যেটো দিয়া আছে এ বি ডি আমাৰ কি দিয়া আছে সো এইটোৰ এ বি সি এইটো বিসি ভূমিৰ ওপৰত বা বিসি বাহুৰ ওপৰত এ বি সি আৰু বি ডি সি আমি কব পাৰো বা ডিবিসি এই দুটা সমদ্বিবাহু ত্ৰিভুজ গতিকে সমদ্বিবাহু ত্ৰিভুজ মানে কি তাৰ এইটো বাহু আৰু এইটো বাহু আমাৰ এবিসি ত্ৰিভুজৰ এবি আৰু এসি বাহু সমান আৰু ডিবিসি ত্ৰিভুজৰ এইটো বাহু আৰু এই বাহুটো সমান বুলি আমাক কোৱা আছে গতিকে আমি কি প্ৰমাণ কৰিব লাগে এ বি ডি আমি চাও এতিয়া এক নম্বৰত বিশেষটো আমি লিখিলো লিখাৰ পিছত আমি এক নম্বৰত কৰিম কি এ বি ডি আৰু এ চি ডি এই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি দেখুৱাব লাগে এটা চোৱা আমি ইয়াত লিখিম ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডি ৰ পৰা গতিকে এই দুটাৰ পৰা কি হ'ব আমি কি পাম আমি জানো কি এ বি সমান এসি হয়নে এটো কি আছে প্ৰদত্ত বুলি কওঁ আমি এটো দিয়া আছে এ বি সমান এসি এটো দিয়া আছে তাৰ পিছত আৰু কি দিয়া আছে আমাক এই ত্ৰিভুজটোৰ পৰা বিডিসি ৰ পৰা আমাৰ কি দিয়া আছে বিডি বা আমি ডিবি বুলি ক'ব পাৰো ডিবি is equal to DC এটো আমাৰ দিয়া আছে আমি কিয় দিয়া আছে এটা যেটো সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা আছে যেটো আমি প্ৰদত্ত মানে আমি ইয়াতে লিখিব পাৰো কাৰণটো যদি আৰু দৰকাৰ হয় লিখিব পাৰো আমি AB আৰু AC মানে কি এইটো আৰু এইটো সমান কিয় এইটো এটা সমদ্বিবাহু ত্ৰিভুজ আৰু এইটো এটা সমদ্বিবাহু ত্ৰিভুজ গতিকে এটা বাহু দুটা সমান এতিয়া হল আৰু আমি ক'ব পাৰো এই এডি দুয়োটা
ত্ৰিভুজৰে কি সাধাৰণ বাহু হল সাধাৰণ বাহু গতিকে এই দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু মানে কি আমাৰ ত্ৰিভুজ গতিকে আমি ক'ব পাৰো ত্ৰিভুজৰ সৰ্বসমতাৰ কি কি বাহু 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 স্বীকাৰ্য মতে কি হ'ব এই ত্ৰিভুজ দুটা বাহু 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 স্বীকাৰ্য মতে ত্ৰিভুজ দুটা কি সৰ্বসমভূমি এ বি ডি ত্ৰিভুজ বুজি পাইছা নিশ্চয় এ বি ডি সৰ্বসম এ চি ডি এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমাৰ 1 নম্বৰ প্ৰমাণটো হৈ গ'ল নিশ্চয় বুজি পাইছা একেবাৰে সহজ তথাপিও তোমালোকে কি চাব লাগিব কোন দুটা ত্ৰিভুজ লবা ইয়াতে আমি গমে পাইছো ইয়াতে এই ক্ষেত্ৰত আৰু এই দুটা আমাক এই দুটা দিয়াই আছে গতিকে এইটো আমি 1 নম্বৰটো এনেকৈ কৰিম এতিয়া আহা আমি 2 নম্বৰ যেটো দিয়া আছে 2 নম্বৰ যেটো প্ৰমাণ কৰিব লাগে সেই 2 নম্বৰটো প্ৰমাণ কৰো গতিকে আমাৰ 2 নম্বৰটো কোনটো ত্ৰিভুজৰ পৰা আমাক কোনটো ত্ৰিভুজ প্ৰমাণ কৰিব লাগে সৰ্বসম বুলি আমাক কৈছে কি ত্ৰিভুজ এ বি পি এই ত্ৰিভুজ এ বি পি আৰু আমি কোনটো ত্ৰিভুজ লব লাগে ত্ৰিভুজ এ চি পি ৰ পৰা এই দুটা ত্ৰিভুজৰ আমি সৰ্বসম বুলি ক'ব লাগে আচ্ছা যেহেতু আমাক দিয়াই আছে আমাক কি দিয়া আছে এইটো বাহু আৰু এইটো বাহু দিয়া আছে হয় এইটো এটা সাধাৰণ বাহু ঠিক আছে আৰু আমাক আৰু কি বাহু লাগে চাও আমি কি হয় AB সমান AC এইটো কি আমাক দিয়াই আছে প্ৰদত্ত বুলি কৈছো আৰু আগতে কৈছিলো নেক্সট আমি চাও AB সমান AC বুলি কলো নেক্সট আমি কি চাও আমি যদি কোণটো এই কোণটো দেখাব পাৰো এই কোণটো দেখাব পাৰো আমি ক'ব পাৰো যেহেতু আমি আগৰ 1 নম্বৰত প্ৰমাণ কৰিছিলো কি ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ কি বুলি কৈছিলো ACP বুলি প্ৰমাণ কৰিছিলো গতিকে এইটো মানে কি এইটো হিচাপত কি হ'ব আমি লিখিব পাৰিম BAD বা একেটা কোণ BAD বুলি লিখা আৰু BAP বুলি লিখা একেটা কোণ আমি BAP বুলি লিখিছো ইজ ইকুৱেল টু কি লিখিব পাৰিম CAP বুলি লিখিব পাৰিম আমাৰ এইটো কি CPCT এইটো আমি জানো সৰ্বসম ত্ৰিভুজৰ তাৰ অনুৰূপ অংগবোৰ সমান যেহেতু এই ABD আৰু ACD সৰ্বসম বুলি প্ৰমাণ কৰিছিলো 1 নম্বৰটো গতিকে তাৰ এই কোণটো আৰু এই কোণটো সমান গতিকে আমি কি পালো AB আৰু AC সমান পালো এই কোণটো আৰু এই কোণটো সমান পালো আৰু AP আমি ক'ব পাৰো AP দুয়োটা ত্ৰিভুজৰে সাধাৰণ কি সাধাৰণ বাহু গতিকে আমি কি পালো এতিয়া AP দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু তাৰ মানে বাহু কোণ বাহু গতিকে ত্ৰিভুজৰ আমি লিখি জানে ত্ৰিভুজৰ সৰ্বসমতাৰ বাহু কোণ বাহু স্বীকাৰ্য মতে কি হ'ব আমাৰ এই ত্ৰিভুজ দুটা বাহু স্বীকাৰ এইটো 2 নম্বৰ আছিল বাহু স্বীকাৰ্য মতে ABP ত্ৰিভুজ ABP সৰ্বসম ত্ৰিভুজ ACP গতিকে এই ডাঙৰ ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজ দুটাও সৰ্বসম হ'ল এইটো আমাৰ 2 নম্বৰ প্ৰমাণটো হ'ল তোমালোকে পজ কৰি লিখিবা এতিয়া চাও আমি নেক্সট 3 নম্বৰত আমাক কি দিছে কি প্ৰমাণ কৰিব দিছে এইটো চাও মই লিখিছো এখিনি তোমালোকে লিখি লবা
চোৱা 3 নম্বৰ কৈছে এপি এ আৰু ডি উভয়কে সমদ্বিখণ্ডিত কৰে এপি এ আৰু ডি উভয়কে এপি একো সমদ্বিখণ্ডিত কৰে বুলি কৈছে আৰু ডি কো সমদ্বিখণ্ডিত কৰে বুলি কৈছে আমি এই সমদ্বিখণ্ডিত কৰাটো আমি পালে কেনেকৈ পাইছো আগত আমি যেহেতু আমি এক নম্বৰতে পাইছো যেহেতু ত্ৰিভুজ কি এ বি ডি সমান ত্রিভুজ এ সি ডি এই দুটা ত্রিভুজ যেহেতু সৰ্বসম গতিকে আমি কি কব পাৰো বি এ এটো কৰিলো বি এ ডি ইজ ইকুৱেল টু সি এ ডি বি এ ডি ইজ ইকুৱেল টু সি এ ডি গতিকে আমি কি লিখিব পাৰো এতিয়া এ পি এ কা সমদ্বিখণ্ডিত কৰে এক সমদ্বিখণ্ডিত এক সমদ্বিখণ্ডিত কৰে বুলি আমি লিখিব পাৰো এতিয়া আমি কি দেখুৱাব লাগে আমি দিক সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগে গতিকে দিক যদি সমদ্বিখণ্ডিত কৰে বুলি দেখুৱাব লাগে আমি কি কৰিম এইটো ত্ৰিভুজ লম গতিকে এতিয়া ত্ৰিভুজ BDP আৰু ত্ৰিভুজ CDP পৰা এই ত্ৰিভুজ দুটাৰ পৰা আমি কি কৰিম BDP আৰু CDP পৰা আমাৰ এই বাহুটো আৰু এই বাহুটো আমাৰ সমান আমি পাইছো ইতিমধ্যে এখিনি মুছি দিছো আগৰখিনি তাৰ পিছত আমি কি পাইছো এই কোণটো আৰু এই কোণটো আমি সমান বুলি ক'ব পাৰো এই বাহুটো আৰু এই বাহুটো সমান বুলি ক'ব পাৰো বা এই বাহুটো সাধাৰণ বাহু আমি এনেকৈ ক'ব পাৰো গতিকে আমি চাও কেনেকৈ ক'ব পাৰি আমি BP আমি যেহেতু আমি ক'ব পাৰো যেহেতু ত্ৰিভুজ এ বি পি আমি 2 নম্বৰ দেখুৱাইছো এ বি পি সৰ্বসম ত্ৰিভুজ এ সি পি এই ত্ৰিভুজ দুটা যেহেতু সৰ্বসম গতিকে আমি কি লিখিব পাৰো বিপি সমান সিপি এটো কি মতে সিপি সিটি মতে তাৰ পিছত আৰু কি লিখিব পাৰিম আমি APB সমান ACP এটো CPCT মতে হ'ব APB আৰু APC এটো APC হ'ব এইটা সৰ্বসম CPCT মতে আৰু কি আৰু ক'ব পাৰো আমি কি DP দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু DP দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু নিশ্চয় বুজি পাইছে তোমালোকে এইটো চোৱা গতিকে আমাৰ কি হ'ল বাহু কোণ বাহু স্বীকাৰ্য মতে গতিকে ত্ৰিভুজৰ সৰ্বসমতাৰ বাহু কোণ বাহু স্বীকাৰ্য মতে কি হ'ব আগৰখিনি মুছি দিছো তোমালোকে এইখিনি লিখি লৈছা নিশ্চয় বাহু স্বীকাৰ্য মতে ত্ৰিভুজ BDP সৰ্বসম ত্ৰিভুজ কি CDP যদি ত্ৰিভুজ দুটা সৰ্বসম হয় তাৰ মানে কি আমি লিখিব পাৰিম গতিকে BD এইটো ত্ৰিভুজ আৰু BDP আৰু CDP এই ত্ৰিভুজ দুটা সৰ্বসম হলে আমি লিখিব পাৰিম BDP কোণটো আৰু CDP এই কোণ দুটা সমান হ'ব যদি কোণ দুটা সমান এইটো আমি কি কাৰণে ক'ব পাৰো CPCT মতে ক'ব পাৰো গতিকে এইটোৰ পৰা আমি কি দেখা পালো যদি কোণ দুটা সমান হয় অৰ্থাৎ
বা আমি লিখিব পাৰি ইয়াতে গতিকে আমি লিখিব পাৰিম এপি এ দিক সমদ্বিখণ্ডিত কৰে গতিকে আমি আগত দেখুৱাইছিলো এপি এ সমদ্বিখণ্ডিত কৰে এতিয়া দেখুৱালো এপি এ দিক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ আমি দুয়োটা বাক্য লগ কৰি লিখিব পাৰিম অৰ্থাৎ এপি এ আৰু দিক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এপি এ আৰু দিক সমদ্বিখণ্ডিত কৰে তোমালোকে পজ কৰি লিখি ল'বা গতিকে আমি 3 নম্বৰ যিটো আছিল আমাৰ প্ৰশ্ন তাৰে হেতু হ'ল এটা নেক্সট আমি তাৰে 4 নম্বৰটো চাও 4 নম্বৰত কি দিয়া আছে এপি বিসি ৰ লম্ব সমদ্বিখণ্ডক আমি এপি যেটো কি দিয়া আছে যেটো আমি প্ৰমাণ কৰিছো এ বি পি সৰ্বসম আমি প্ৰমাণ কৰিছো এবিপিও প্ৰমাণ কৰিছো বা এটো প্ৰমাণ কৰিছো বিডিপিও প্ৰমাণ কৰিছো কোনবা এটা লিখিলে হ'ল এবিপি সৰ্বসম এচিপি গতিকে আমি ক'ব পাৰো এটোৰ পৰা বিপি সমান সিপি সমদ্বিখণ্ড হ'ল তাৰ মানে এটো সিপি সিটি আৰু এইটো কোণ আৰু এইটো কোণ সমান আমি কি লিখিব পাৰিম বিপিসি বিপিডি সমান সিপিডি ইজ ইকুৱেল টু 90 ডিগ্ৰী কাৰণ এইটো কি কোণ এইটো এটা বিপিসি এটা সৰল কোণ কাৰণ এইটা যেটো সমান এইটো আৰু এইটো সমান এইটো এটা সৰল কোণ গতিকে এইটো গোটেইটো 180 ডিগ্ৰী আৰু এইটো আৰু এইটো সমান গতিকে 180 ডিগ্ৰী আধা কিমান 90 ডিগ্ৰী গতিকে এইটো আমি ক'ব পাৰো এইটো কি কাৰণে ক'ব পাৰো যেহেতু বিপিসি এটা সৰল কোণ অৰ্থাৎ আমি কি ক'ব পাৰো ইয়াতে যেটো লম্ব 90 ডিগ্ৰী হ'ল গতিকে আমি ক'ব পাৰো ইয়াতে এপি বিসি লম্ব সমদ্বিখণ্ড গতিকে এইটো আমাৰ গোটেইকেইটা প্ৰমাণ কৰা হ'ল প্ৰমাণ কৰিলো গতিকে তোমালোকে এইকেইটা চাবা বাকি আমি আটাইকেইটা কৰি নিদিও এইটো নিশ্চয় বুজি পাইছা ইয়াতে পৰীক্ষাত আহিলে অৱশ্যে গোটেইকেইটা একেলগে নাহে কোনোবা প্ৰথম দুটা বা দিব দুটা বা কোনোবা এটা দিব আৰু বাকিকেইটা গোটেইকেইটা একেলগে নিদিয়ে কাৰণ এইটো বহুত দীঘল হ'ব এতিয়া আমাৰ নেক্সট চাওঁ নেক্সট ওৱান দুই নম্বৰটো চোৱা কি কৈছে এবিসি সমদ্বিবাহু ত্ৰিভুজটোৰ এডি এটা উন্নতি এবিসি এটা সমদ্বিবাহু ত্ৰিভুজ এবিসি আৰু ইয়াৰে কি বুলি কৈছে এডি এর উন্নতি যত এবি আৰু এসি সমান এডাল উন্নতি বুলি কৈছে উন্নতি বুলি ক'লে আমি কি বুজিম শীৰ্ষবিন্দুৰ পৰা তাৰ ভূমিৰ ওপৰত এডাল লম্ব হয় এই দেখুৱাব লাগে এডিয়ে বিসি সমদ্বিখণ্ডিত কৰে বুলি এডিয়ে বিসি সমদ্বিখণ্ডিত কৰে বুলি ক'ব লাগে তাৰমানে বিডি সমান সিডি আৰু এডিয়ে এক সমদ্বিখণ্ডিত কৰে বুলি ক'ব লাগে গতিকে আমাৰ বিশেষ সূত্ৰটো কি হ'ব বিশেষ সূত্ৰটো প্ৰশ্নটো যেটো দিয়া আছে সেইটো ইয়াতে বিশেষ সূত্ৰটো হ'ব গতিকে মই বিশেষ সূত্ৰটো লিখি নিদিও গতিকে প্ৰমাণটো কি হ'ব এইটো লম্ব এটা উন্নতি বুলি কোৱা হৈছে গতিকে আমি ত্ৰিভুজ পৰা লম ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা
এই দুটা ত্ৰিভুজৰ ABD আৰু ACD ত্ৰিভুজৰ পৰা পাম পালে আমি কি পাম এইটো যেহেতু উন্নতি গতিকে আমি ক'ব পাৰো ADB কোণ সমান ADC কোণ সমান আমি কিমান বুলি কৈছো এইটো 90 ডিগ্ৰী কি কাৰণে যেহেতু উন্নতি মানে আমাৰ কি AD লম্ব আমি কম BC বুলি AD লম্ব BC গতিকে লম্ব যেহেতু এইটো 90 ডিগ্ৰী তাৰ পিছত আমাৰ দিয়া আছে AB সমান AC এইটো দিয়া আছে এইটো আমি লিখিম প্ৰডাক্ট বুলি লিখিম AB সমান AC দিয়া আছে আৰু এটা আমাৰ AD দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু AD হল দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে আমাৰ কি এইটো RHS মানে সমকোণ H অতিভুজ বা কৰ্ণ আৰু এটা বাহু সেই স্বীকাৰ্যৰ মতে গতিকে ত্ৰিভুজৰ সৰ্বসমতাৰ সমকোণ কৰ্ণ বাহু স্বীকাৰ্য মতে কি হ'ব এই ত্ৰিভুজ দুটা ABD সৰ্বসম ACD এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব নিশ্চয় বুজি পাইছা ত্ৰিভুজ দুটা যদি সৰ্বসম হয় আমাক কি প্ৰমাণ কৰিব দিছে আমাক কিছে প্ৰমাণ কৰিব AD BC সমদ্বিখণ্ডিত কৰে AD BC সমদ্বিখণ্ডিত কৰে মানে কি BD আমি লিখিব পাৰিম CD গতিকে যেহেতু এখিনি মুছি দিছো তোমালোকে নিশ্চয় লিখি লৈছা যেহেতু সৰ্বসম আমি লিখিব পাৰিম BD CD BD CD মানে আমাৰ এইটো কি হ'ব গতিকে আমি ক'ব পাৰিম অৰ্থাৎ AD কাক সমদ্বিখণ্ডিত কৰে BC AD BC সমদ্বিখণ্ডিত BC সমদ্বিখণ্ডিত কৰে গতিকে এইটো আমাৰ 1 নম্বৰটো হ'ল ইয়াৰে এতিয়া 2 নম্বৰটো 2 নম্বৰটো আমাক কি কৈছে AD সমদ্বিখণ্ডিত কৰে যেহেতু এইটা ত্ৰিভুজ সৰ্বসম গতিকে এইটো আমি লিখিম এইটো CPCT বুলি লিখিম 2 নম্বৰটো কাৰণে আমাৰ কি হ'ব BAD কোণ is equal to CAD গতিকে কোণ যেহেতু এইটা কি হ'ব এই কোণটো আৰু এই কোণটো সমান কি কাৰণে এইটো CPCT মতে অৰ্থাৎ আমি লিখিব পাৰিম অৰ্থাৎ AD কোণ এক কি কৰে সমদ্বিখণ্ডিত কৰে এইটো আমাৰ কি হ'ল প্ৰমাণিত হ'ল বুজি পাইছা নিশ্চয় গতিকে আমি ইয়াতে কি কৰিলো গোটেইকেইটা সৰ্বসমতাৰ স্বীকাৰ্য ব্যৱহাৰ কৰিয়ে প্ৰমাণ কৰিলো বাকি তোমালোকে বাকি কি পাৰা ট্ৰাই কৰিবা 3 4 5 যদি কিবা থাকে প্ৰবলেম থাকে আমি নেক্সট ভিডিও দিবলৈ যত্ন কৰিম ইয়াৰে আৰু তোমালোকে নিশ্চয় ভিডিও বিলাক পজ কৰি নাচাবা পজ কৰি স্কিপ কৰি নাচাবা স্কিপ কৰি চালে তোমালোকৰ কি হ'ব বুজি নাপাবা গতিকে আৰু লিখি ল'বা মই আজিলৈ ইয়াতে আমি সামৰিছো